নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মনত এক কৌতূহল পৰিৱেশৰ সৃষ্টি হৈছে যে আপোনালোকৰ মৰুগীয়া বনছ 2% বৃদ্ধি পাব নে 3% বৃদ্ধি পাব হয় চাবিদসকল কিয়নো অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক ডিচেম্বৰ মাহৰ প্ৰকাশ পাইছে তাৰমানে জুলাই মাহৰ পৰা ডিচেম্বৰ যি 6 মাহ সেই 6 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰুগীয়া বনছ নিৰ্ধাৰণ কৰা হয় সেয়া আপোনালোকে অৱগত আৰু এইবাৰ ডিসেম্বৰ মাহৰ যি সূচকাংক হেয়া আপোনাৰ কমিছে হেয়া 0.8 পইণ্ট কমিছে আৰু কমি এয়া হৈছে গৈ 143.7 তাৰ মানে এয়া যোৱা 5-6 বছৰৰ ভিতৰত এয়া প্ৰথম কমা দেখা গৈছে আনহাতে এই ডিসেম্বৰ মাহৰ সূচকাংক আপোনাৰ ফেব্ৰুৱাৰী মাহৰ পৰা আগতে প্ৰকাশ পাব লাগিছিল 1 তাৰিখ মিনাতে কিন্তু 18 দিন সময় লৈছে এয়া প্ৰকাশ পোৱাতে আৰু যাৰ ফলত এনেকুৱা অনুমান হয় যে কৰ্মচাৰীসকলৰ মৰুগীয়া বনছ আপোনাৰ 55% হে হোৱা দেখা যায় 55.99 ইয়াতে 0.1 কম আছে এতিয়া হে সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'ব যে আপোনালোকৰ 55% বৃদ্ধি কৰিব নে 56% বৃদ্ধি কৰিব আপোনাৰ নিয়ম মতে এয়া 55% হৈছে 1 পইণ্টৰ কাৰণে আপোনালোকৰ 3 পইণ্টৰ বাকি কিন্তু যি নিয়ম সেই দিয়ে বৃদ্ধিৰ ক্যালকুলেটৰ মতে আপোনালোকৰ 2% হে দিয়ে বৃদ্ধি পাব কিন্তু কেন্দ্ৰীয় চৰকাৰে যদি ইচ্ছা কৰে তেতিয়াহে আপোনালোকে 3% দিয়ে লাভ কৰিব তেনেহলে আপোনালোকৰ মনত যি কৌতূহল সৃষ্টি আছিল যে 2 বাঢ়িব নে 3 তেনেহলে আমি ক'ব খুজিছো যে দিয়ে বৃদ্ধি কৰা ক্যালকুলেটৰ মতে আপোনালোকৰ 2% হে বৃদ্ধি পাব আৰু এই বৃদ্ধি মাৰ্চ মাহৰ কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত ল'ব আনহাতে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ 10-15 দিন পিছত অসম চৰকাৰে ইয়া মকলাই দিয়া দেখা যায় তেনে ক্ষেত্ৰত আপোনালোকে এপ্ৰিল মাহত বহাগ বিহুৰ সময়ত হেয়া আপোনালোকে দৰমহাৰ সৈতে লাভ কৰিব আৰু তেনে ক্ষেত্ৰত জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ 3 মাহৰ আকৌ আপোনালোকে নতুনকৈ 3 তাৰিখ পাবলৈ সক্ষম হ'ব হেহে আপোনালোকৰ দিয়ে বৃদ্ধিৰ কনফিউজনখিনি যদি ক্লিয়াৰ হৈছে ভিডিঅ' নিশ্চয় লাইক এটা দি চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি নাপাহৰিব